তোমালোক সকলো কুশলে আছা আমি এতিয়ালৈকে ক্ৰম বিনিময় বিধিলৈকে পঢ়ি শেষ কৰিলো বিধিখিনি এতিয়া আজি আমি কি আলোচনা কৰিম সহযোগ বিধি যাক ইংৰাজীত কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি যেনেদৰে আমি আগৰ বিধিখিনি যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰি চাইছিলো যে পৰিমেয় সংখ্যাই যিকোনো এটা বিধি মানি চলে নে নচলে আজি ভিডিঅ'ত আমি কি আলোচনা কৰিম যে সহযোগ বিধি পৰিমেয়ৰ সংখ্যাৰ ক্ষেত্ৰত মানি চলে নে নচলে এতিয়া সহযোগ বিধি বিধিটোতে লুকাই আছে যে সেই বিধিটো তোমালোকে কেনেদৰে এপ্লাই কৰিবা এতিয়া সহযোগ মানে কি সহযোগ মানে ধৰা এটা ল'ৰা আৰু এটা ল'ৰা আছে দুইটাই লগ লাগি কাম এটা কৰিলে তেতিয়া আমি হেতু কি কৰম ইটোৱে হিটোৱে সহযোগ কৰি কি কৰিলে কামটো শেষ কৰিলে তেনেদৰে সংখ্যাৰ ক্ষেত্ৰতো তোমালোকে তেনেদৰে এপ্লাই কৰিব লাগিব ধৰা 1 2 3 তিনটা সংখ্যা আছে ধৰা প্ৰথম কামটো ইহত দুটাই সহযোগ কৰি কৰিলে হল তাৰ পৰা 1 2 3 আকৌ একে তিনটা সংখ্যাই হে তিনটা সংখ্যাই এই দুটাই পিছৰবাৰ সহযোগ কৰি জানোবা কি কৰিলে কামটো কৰিলে এই তিনটা সংখ্যা আছে 1 2 3 প্ৰথম এই দুটা সংখ্যা লগ লাগি সহযোগ কৰি কামটো কৰিলে তাৰ পৰা সেকেন্ড বাৰ কি কৰিলে 2 আৰু 3 এ লগ লাগি সহযোগ কৰি কামটো কৰিলে এতিয়া আমি চাব লাগিব যে যিটো কাম কৰিলে হেতু ফলটো একে ওলাইছে নে নাই যদি ফলটো একে ওলাইছে তেতিয়া আমি কম যে সহযোগ বিধি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত মানি চলিছে যদি ফলটো একে ওলোৱা নাই তেতিয়া হলে আমি কম যে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলা নাই এতিয়া আমি চাম যে মানি চলে নে নচলে প্ৰথমে আমি কি পৰীক্ষা কৰিম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে নে নচলে আমি কি কৰিম পৰীক্ষা কৰিম এতিয়া চোৱা যিকোনো তিনটা সংখ্যা লওঁ সহযোগ বিধিৰ ক্ষেত্ৰত আমি কেইটা সংখ্যা ল'ব লাগিব তিনটা সংখ্যা কাৰণ দুটা দুটাকে সহযোগ কৰি যেহেতু আমি কি কৰিব লাগিব পৰীক্ষা কৰিব লাগিব এতিয়া চোৱা প্ৰথম ধৰা 1/2 যোগৰ ক্ষেত্ৰত আমি কি কৰিম সহযোগ বিধি এপ্লাই কৰিম 1/3 plus 1/4 এই কি কৰিলো আমি এই সংখ্যা কেইটা ললো এইকেইটা তিনটা কি পৰিমেয় সংখ্যা দুভাগৰ 1 3ভাগৰ 1 4ভাগৰ 1 এই তিনটা পৰিমেয় সংখ্যা প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথম দুটা কি কৰিব লাগিব একলগ কৰিব লাগিব মানে প্ৰথম দুটা সহযোগ কৰি আমি কি কৰিব লাগিব উত্তৰটো উলিয়াই চাব লাগিব এতিয়া চোৱা এহত দুটাৰ লসাগু কি 2 আৰু 3 যদি লসাগু লিয়াও লসাগু কেনেকৈ লিয়াও 2 আৰু 3 যদি লসাগু লিয়াও 2 আৰু 3 এনেকুৱা এটা সংখ্যা কোৱা যিটো সংখ্যাই দুইটাকে কি যায় হৰণ যায় এতিয়া 2 আৰু 3 হৰণ যায় এটাই আছে 1 2 গুণে 2 2 3 1 3 গুণ 3 গতিকে আমি কি কৰো লসাগুত এই বাহিৰ ফালৰ যিকিটা সংখ্যা পাও হেগিটা আমি কৰি দিও পূৰণ কৰি দিও গতিকে 3 2 গুণ 6 6 গুণ 1 গতিকে 2 আৰু 3 লসাগু কি 6 এতিয়া আমি কি কৰিম 2টোৱে 6 কেবা যায় হেতু চাম 3 যায় আৰু যেবাৰ যায় হেতুৱে ওপৰ সংখ্যাৰ লগত পূৰণ কৰো 2 3 গুণে 6 3 বাৰ গল 3টো আকৌ 1ৰ লগত পূৰণ কৰিলো 3 গুণে 3 মাজত যোগচিন আছে যোগচিন দিলো তাৰ পৰা কি কৰিব 3 6 কেবা যায় চাম 3 2 গুণে 6 দুই বাৰ যায় আৰু যেবাৰ যায় ওপৰ সংখ্যাৰ লগত পূৰণ 2 গুণে 2 তাৰ পৰা আমি কি চাম ইয়াত কি আছে 1/4 আছে এতিয়া আমি চাও কি পালোগে 6 3 2 5 plus 1/4 তাৰ পৰা আকৌ এতিয়া কি লম 6 আৰু 4 লসাগু লম 6 আৰু 4 লসাগু কি 6 আৰু 4 এনেকুৱা এটা সংখ্যা কোৱা যিটো সংখ্যাই কি যায় হৰণ যায় এতিয়া 2 এ যায় নহয় 2 3 গুণ 6 2 2 গুণ 4 এতিয়া 3 আৰু 2 তেনেকুৱা একে একৰ বাহিৰে আৰু সংখ্যা নাই পূৰণ যোৱা যিহেতু আমি কি কৰিম এইকেইটা পূৰণ কৰি দিম তিনিটা 3 2 গুণ 6 6 2 গুণ 12 গতিকে 6 আৰু 4 লসাগু কি 12 এতিয়া চোৱা 6 আছে 6 12 কেবা যাব দুবাৰ যাব যেবাৰ যায় ওপৰৰ লগত পূৰণ 2 5 গুণ 10 প্লাস তলত 4 আছে 4 12 কেবাৰ যাব 3 বাৰ যেবাৰ যাব ওপৰৰ লগত পূৰণ 3 গুণ ওপৰত 1 আছে গতিকে 3 গুণে 3 গতিকে আমি উত্তৰটো কি পাম 10 3 13 তলত 12 গতিকে 12/13 পালো এতিয়া আমি কি কৰিম এই দুটা প্ৰথম দুটাক আমি সহযোগ কৰি কি কৰিছিলো প্ৰথম যোগফলটো উলিয়ালো তাৰ পৰা আকৌ আমি কি চাব লাগিব
এই দুটা আমি সহযোগ কৰি আমি যোগফলটো উলিয়াব লাগিব যদি যোগফলটো একেই হয় তেতিয়া আমি কি কৰিম যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা সহযোগ বিধি মানি চলে এতিয়া আকৌ আমি এনেদৰে একেই সংখ্যা তিনটা লম 3/1 প্লাস 1/1/4 মানে 4/1 প্ৰথম কি কৰিছিলো এই দুটা সহযোগ কৰিছিলো এতিয়া আমি কি কৰিব লাগিব এই দুটা সহযোগ কৰি কি কৰিব লাগিব যোগ কৰিব লাগিব যিহেতু আমি যোগৰ ক্ষেত্ৰত এটো পৰীক্ষা কৰিছো সহযোগ বিধি গতিকে 1/2 টো এনেদৰে ৰাখি দিম তাৰ পৰা 3 আৰু 4 লসাগু আমি কি জানো 3 আৰু 4 লসাগু 12 লসাগু তোমালকে সকলে উলিয়াব জানা যদি উলিয়াব নাজানা মোক কমেন্ট কৰি জনালে হগল তোমালোকক মই বুজাই দিম 3 আৰু 4 লসাগু হৈছে 12 গতিকে 3 এ 12 কেবা যাব 3 4 গুণ 12 গতিকে ওপৰত কি 1 আছে গতিকে 4 গুণে 4 যোগ 4 3 গুণ কিমান হ'ব 4 এ 12 কেবা যাব 3 বাৰ গতিকে ওপৰত 1 আছে 3 হল গতিকে আমি কি পাম 1 প্লাস 12 4 5 6 7 4 3 কিমান 7 এতিয়া আমি চাম যে 12 আৰু 2 তলত কি আছে 2/1 আৰু 12/7 আছে গতিকে 12 আৰু 2 আমি কি কৰিব লাগিব লসাগু লব লাগিব 12 আৰু 2 যদি লসাগু লওঁ 2 এ যাব এবাৰ 2 এ যাব ছবাৰ গতিকে এইগিটা আৰু নেযায় 6 দুগুণ কিমান হ'ব 12 লসাগু 12 আৰু 2 লসাগু 12 হ'ব গতিকে 2 এ 12 কেবা যাব ছবাৰ ওপৰত 1 আছে 6 গুণে 6 হৈ যাব প্লাস 12 এ 12 কেবা যাব এবাৰ গতিকে ওপৰত 7 হৈ যাব গতিকে তলত 12 পালো ওপৰত 7 6 13 পালো এতিয়া চোৱা সহযোগ বিধিত আমি প্ৰথম দুটা সহযোগ কৰি আমি যোগফল উলিয়াই কিমান পালো 12/13 তাৰ পৰা আকৌ লাষ্টৰ দুটা সহযোগ কৰি আমি যোগফল কি পালো 12/13 হল এতিয়া তোমালকে ক'ব পাৰিবা যে সহযোগ বিধিত তুমি কি কৰা যোগৰ ক্ষেত্ৰত প্ৰথম দুটাই সহযোগ কৰি যোগ কৰা বা লাষ্টৰ দুটাই সহযোগ কৰি যোগ কৰা তেতিয়া আমি কি পাওঁ যোগফলটো সদায় একে পাওঁ এতিয়া আমি কি ক'ব পাৰিম যে পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতেকে পৰিমেয় সংখ্যাই যোগৰ ক্ষেত্ৰত যোগৰ সাপেক্ষে বা ক্ষেত্ৰত যোগৰ সাপেক্ষে পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে সহযোগ বিধি মানি চলে সহযোগ বিধি মানি চলে এতিয়া কি লিখিলো পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে সহযোগ বিধি মানি চলে এতিয়া চোৱা তোমালোকৰ পৰীক্ষাত আহিব পাৰে 1 নম্বৰীয়া কোৱেশ্চন যে পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে সহযোগ বিধি মানি চলে নে নচলে তেতিয়া উত্তৰ হ'ব তোমালোকৰ চলে যদি তোমালোকক উদাহৰণ দি ব্যাখ্যা কৰিবলৈ কয় তেতিয়া কি যিকোনো তিনটা পৰিমেয় সংখ্যা লবা প্ৰথম দুটাক এবাৰ যোগ কৰি চাবা একলগ কৰি সহযোগ মানে কি একলগ কৰি যোগ কৰা এতিয়া সহযোগ প্ৰথম দুটা সহযোগ কৰি চাবা যোগফল উলিয়াবা তাৰ পৰা কি কৰিবা দ্বিতীয়টো আৰু তৃতীয়টো যোগ কৰিছা প্ৰথমটোত কি হ'ব প্ৰথমটো আৰু দ্বিতীয়টো একলগ কৰি ব্ৰেকেটৰ মাজত সুমিয়াবা তেতিয়াহে বুজি পাব দেই এই ব্ৰেকেটডাল ৰাখিবা কিন্তু প্ৰথমটো আৰু দ্বিতীয়টো যোগ কৰি একলগ কৰি ব্ৰেকেটৰ ভিতৰত সুমিয়াই সহযোগ কৰি যোগফল উলিয়াবা তাৰ পৰা কি কৰিবা আকৌ এবাৰ দ্বিতীয়টো আৰু তৃতীয়টো পৰিমেয় সংখ্যা ব্ৰেকেটৰ ভিতৰত সুমিয়াই যোগ কৰি একেলগতে যোগফলটো উলিয়াবা যদি একেই ওলাই যোগফল তেতিয়া কি কৰিবা তোমালোকে কৈ দিবা তলত লিখি দিবা পৰিমেয় সংখ্যাই যোগৰ সাপেক্ষে সহযোগ বিধি মানি চলে বুজি পালা ইমানটোই যোগৰ ক্ষেত্ৰত সহযোগ বিধি তোমালোকে ইমানখিনিয়ে বুজিবলগীয়া কথা এতিয়া আমি চাম যোগৰ ক্ষেত্ৰত বুজি পালা সকলোৱে এতিয়া আমি চাম বিয়োগৰ ক্ষেত্ৰত যেনেদৰে আগৰ বিধিসমূহ এটা এটাকৈ চাইছিলো এতিয়া আকৌ তেনেদৰে হৰণলৈকে আমি চাব লাগিব পৰীক্ষা কৰি এতিয়া চাম বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে আমি চাম বিয়োগৰ ক্ষেত্ৰত একে আমি সংখ্যা লৈছো খালি কি কৰিব লাগিব আমি চিহ্নগিটা বদলি কৰি দিব লাগিব
চিনকেইটা আমি বিয়োগৰ ক্ষেত্ৰত চাইছোঁ কাৰণে কি চিন দিম বিয়োগ চিন দিম প্ৰথম আমি প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি আমি কি কৰিম বিয়োগ কৰিম এতিয়া 2 আৰু 3 লসাগু মই উলিয়াই থৈছিলোঁ কিমান 2 আৰু 3 লসাগু হৈছে 6 2 আৰু 3 লসাগু 6 গতিকে 2 এ 6 কেইবা যাব 3 বাৰ গতিকে 3 গুণে 3 তাৰপৰা 3 এ 6 কেইবা যাব 2 বাৰ ওপৰত 1 আছে 2 গুণে 2 তাৰপৰা ব্ৰেকেটৰ ভিতৰত সুমিয়াই থোৱা -1/4 তাৰপৰা চোৱা যে কিমান পালোঁ আমি ওপৰত 3 ৰ পৰা 2 গ'লে 1 তলত থাকিলে 6 -1/4 তেতিয়া আমি কি পাম এইটো চোৱা 6 আৰু 4 লসাগু কিমান 6 আৰু 4 যদি আমি লসাগু উলিয়াওঁ চোৱা কেনেকৈ উলিয়াম 6 আৰু 4 2 এ যাব 3 বাৰ 2 এ যাব 2 বাৰ গতিকে 3 দুগুণ 6 6 দুগুণ 12 গতিকে 6 12 কেইবাৰ যাব 2 বাৰ 2 গুণ 2 ওপৰত 1 আছে মাইনাছ 4 12 কেইবাৰ যাব 3 বাৰ 4 3 গুণ 12 গতিকে ওপৰত 1 আছে 3 12 হ'ব এতিয়া চোৱা 3 ৰ পৰা 2 গ'লে কিমান থাকে 1 থাকে গতিকে ডাঙৰ সংখ্যাটো আগত যিডাল চিন থাকে আমি সেইডাল চিন ব্যৱহাৰ কৰোঁ উত্তৰটো গতিকে -1 হ'ব গতিকে উত্তৰটো কিমান পালোঁ 12/1 ঋণাত্মক 12/1 পাইছোঁ মানে -1/12 পাইছোঁ এতিয়া এইফালে আমি এই দুটা প্ৰথমটো আৰু দ্বিতীয়টো সহযোগ কৰি আমি উত্তৰটো এইটো পালোঁ এতিয়া কি কৰিম আমি দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি চাম যে বিয়োগৰ ক্ষেত্ৰত কি ওলায় ফলটো বিয়োগ ফলটো এতিয়া জানো যে 3 আৰু 4 লসাগু 12 গতিকে 3 এ 12 কেইবাৰ যাব 4 বাৰ ওপৰত 1 আছে গতিকে 4 গুণে 6 4 4 12 কেইবাৰ যাব 3 বাৰ ওপৰত 1 আছে 3 গুণে 3 এতিয়া যদি আমি চাওঁ 2 1 -12 4 পৰা 3টা গ'লে কিমান থাকে এটা গতিকে উত্তৰটো কিমান হ'ব 12 আৰু 2 লসাগু কিমান পাইছিলোঁ আমি 12 2 এ 12 কেইবাৰ যাব 6 বাৰ ওপৰত 1 আছে গতিকে সেইকাৰণে আমি 6 লিখিম মাইনাছ 12 এ 12 কেইবাৰ যাব এবাৰ ওপৰত 1 আছে গতিকে আমি 1 লিখিলোঁ 1 গুণে 1 গতিকে আমি কিমান পালোঁ 12 ওপৰত পালোঁ 5 এতিয়া চোৱা তোমালোকে এইফালে পালোঁ -1/12 এইফালে পালোঁ +5/12 কি উত্তৰকেইটা বিয়োগফলকেইটা একে হৈ জানো বিয়োগফলকেইটা একে নহয় গতিকে বিয়োগফলকেইটা একে নহয় তোমালোকৰ মনত পৰিব যে ছাৰে কৈছিলে যদি ফলকেইটা যদি একে নহয় তেতিয়া পৰিমেয় সংখ্যাকেইটাই যিটো বিধি আমি পৰীক্ষা কৰিছোঁ সেই বিধিটো মানি চলা নাই গতিকে আমি ক'ম যে প্ৰথম আৰু দ্বিতীয়টো সহযোগ কৰি যিটো বিয়োগফল পালোঁ দ্বিতীয় আৰু তৃতীয়টো সহযোগ কৰি পৰিমেয় সংখ্যা আমি কি পালোঁ বেলেগ এটা বিয়োগফল পালোঁ গতিকে আমি ক'ম যে পৰিমেয় সংখ্যাই বিয়োগৰ সাপেক্ষে সহযোগ বিধি মানি কি নচলে এতিয়া ক'ম যে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা সহযোগ বিধি মানি নচলে কাৰণ আমি কি পালোঁ বিয়োগফল দুটা বেলেগ বেলেগ পালোঁ সহযোগ বিধিত আমি এতিয়া আমি যোগৰ ক্ষেত্ৰত মানি চলে পালোঁ বিয়োগৰ ক্ষেত্ৰত মানি নচলে পালোঁ এতিয়া আমি চাম পূৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে পূৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে চাম এতিয়া আকৌ একে সংখ্যাকেইটাই ল'ম আমি এইকেইটা মুছি লৈছোঁ পূৰণৰ ক্ষেত্ৰত 1/2 পূৰণ যেহেতু পূৰণৰ ক্ষেত্ৰত আমি পৰীক্ষা কৰিছোঁ সেইকাৰণে কি দিছোঁ পূৰণ চিন দিছোঁ 1/2 1/3 পূৰণ 1/4 আকৌ এইফালেও লিখি লওঁ 1/2 পূৰণ 1/3 পূৰণ 1/4 এটা কি কৰিম আমি প্ৰথম এই দুটা সহযোগ কৰিম যেহেতু সহযোগ বিধি প্ৰথমটো আৰু দ্বিতীয়টো প্ৰথম সহযোগ কৰি কি কৰি চাম পূৰণ কৰি চাম এইটোৱে কথা ব্ৰেকেটডাল দিয়াৰ কথা কি আমি কি কৰিব লাগিব প্ৰথম এইকেইটা সৰল কৰি মানে এইকেইটা পূৰণ কৰি যিটো এনসাৰ ওলাই
হেতুৰ লগত এটো আমি পূৰণ কৰিব লাগিব কিন্তু আকৌ এবাৰ কি কৰিব লাগিব সহযোগ বিধিৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়টো পূৰণ কৰি আমি প্ৰথমতে এই দুটা পূৰণ কৰিছো কিন্তু ইয়াত এই দুটা পূৰণ কৰো হেতুৱে মানে ইয়াৰ মেইন ডিফাৰেন্স প্ৰথমটো আৰু দ্বিতীয়টো প্ৰথম পূৰণ কৰিব লাগিব কিন্তু পিছত আকৌ কি দ্বিতীয়টো আৰু তৃতীয়টো পূৰণ কৰি তোমালোকে ফলটো উলিয়াব লাগিব যদি একে ওলাই মানি চলে যদি একে নোলাই মানি নচলে ব্ৰেকেটত ভৰোৱা কাৰণ এইটোৱে যে এইকেইটা আমি পূৰণ কৰিছো হেতু যিজনে চাব হেতুৱে দেখা পাব আৰু সহযোগ বিধিত তোমালোকে ব্ৰেকেটডাল ব্যৱহাৰ নকৰিলে নহব ব্ৰেকেটডাল ব্যৱহাৰ কৰিবই লাগিব এতিয়া চোৱা যদি পূৰণ কৰো 1 গুণ 1 3 গুণ 6 হৈ গল ইয়াত কিমান আছে 1 4 তাৰ পৰা কি পালো 1 গুণ 1 6 4 গুণ 24 হল তাৰ পৰা আমি কি কৰিম এই দুটা পূৰণ কৰিম এতিয়া চোৱাচোন ব্ৰেকেটডাল ইয়াত দিছো কাৰণে এই সংখ্যাটো তেনেদৰে ৰাখি দিছো প্ৰথম পূৰণ কৰা নাই হেতৰ লগত গতিকে এই দুটা কৰি লওঁ 1 গুণ 1 ওপৰে ওপৰে পূৰণ কৰিলো তলে তলে 3 4 গুণ 12 গতিকে পালো 2 বাং 24 ওপৰত 1 পালো এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত প্ৰথমটো বা দ্বিতীয়টো সহযোগ কৰি তুমি পূৰণ কৰা বা দ্বিতীয়টো তৃতীয়টো কৰি প্ৰথম পূৰণ কৰা তুমি কি পাবা পূৰণ ফলটো সদায় একেই পাবা চোৱা ইয়াত 24 ভাগৰ 1 পাইছো ইয়াতো 24 ভাগৰ 1 পাইছো গতিকে আমি কি ক'ব পাৰিম যে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই কি মানি চলে সহযোগ বিধি মানি চলে এতিয়া পৰিমেয় সংখ্যাই পূৰণৰ সাপেক্ষে সহযোগ বিধি মানি চলে এইটোৱে হৈ গল পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটোৰ আমি পৰীক্ষা কৰিলো মানি চলে নে নচলে তোমালোকে এনেকৈ পৰীক্ষা কৰি চাব পাৰা যিকোনো সংখ্যা তুমি লৈ তোমালোকে প্ৰেক্টিছ কৰিবা যিকোনো সংখ্যা মনত যি সংখ্যা আহে লাগিলে ইয়াত মাইনাস চিন দি লবা মাইনাস ঋণাত্মক সংখ্যা লোৱা ধনাত্মক সংখ্যা লোৱা তোমালোকে কি পাবা পূৰণৰ ক্ষেত্ৰত একে ৰিজাল্ট পাবা বিয়োগৰ ক্ষেত্ৰত একে ৰিজাল্ট নোপোৱা কাৰণ মানি নচলে আৰু যোগৰ ক্ষেত্ৰত যোগফল একে পাবা সহযোগ বিধিৰ ক্ষেত্ৰত এতিয়া আমি কি চাম হৰণৰ ক্ষেত্ৰত চাম যেনেদৰে এতিয়া পূৰণৰ ক্ষেত্ৰত চালো এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে আমি এতিয়া চাম এতিয়া চোৱা সংখ্যা লওঁ নিজৰ মতে কি লওঁ সংখ্যা 2/3 লওঁ 2/3 লওঁ হৰণ 1/5 হৰণ -2/5 এইফালেও পাতি লওঁ 2/3 হৰণ 1/5 হৰণ -2/5 এইকেইটা আমি চাব লাগে যে হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে প্ৰথম আমি কি চাম এই দুটা সহযোগ কৰি চাম প্ৰথম কামটো হৈছে এই দুটা সহযোগ কৰা এতিয়া চোৱা এই দুটা যদি কৰো তেতিয়া কি পাম 2/3 এই হৰণ চিনটো যদি বলদি কৰি দিও পূৰণ হলে তেতিয়া কি হৈ যাব 5টো ওপৰলৈ যাব 1টো তললৈ যাব তাৰ পৰা কি হ'ব এই হৰণ চিনটো একেই থাকিব যেহেতু আমি এই দুটা কৰি লৈছো ব্ৰেকেটৰ ভিতৰত দুটা প্ৰথমটো কাম হৈছে সহযোগ বিধিত প্ৰথমটো আৰু দ্বিতীয়টো কি কৰা সলভ কৰা মানে সৰল কৰা এতিয়া চোৱা 5 দুগুণ 10 3 গুণ 3 তাৰপা এতিয়া কি কৰিব লাগিব এই হৰণ চিনডাল পূৰণ চিনলৈ কনভাৰ্ট কৰিব লাগিব হলনি কৰিব লাগিব তেতিয়া কি হৈ যাব 5টো ওপৰলৈ যাব 2টো তললৈ আহিব তাৰ পৰা আমি কি পাম 3 দুগুণ 6 10 5 গুণ কিমান 10 5 গুণ 50 10 5 গুণ 50 আৰু ইয়াত প্লাস মাইনাস আছে ইয়াত প্লাস আছে প্লাসে মাইনাসে কি হৈ যায় মাইনাস হৈ যায় পূৰণৰ ক্ষেত্ৰত তুমি চাবা ডাঙৰ সংখ্যা সৰু সংখ্যা নেবাছে আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কি পাইছিলো ডাঙৰ সংখ্যাটোৰ আগত যিডাল চিন আছে আমি উত্তৰটোত হেডাল চিন বহাইছিলো কিন্তু পূৰণৰ ক্ষেত্ৰত কি কৰিবা প্লাসে মাইনাসে যদি মাইনাস আহে মাইনাসে বহাবা প্লাসে প্লাসে প্লাস প্লাসে বহিব ডাঙৰ সৰু নেচাই বা মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে মাইনাস হে মাইনাস চিনডালে উত্তৰটোত বহিব ডাঙৰ সৰু সংখ্যা নেচাই যেনৰে আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত পাইছিলো গতিকে আমি এই দুটা প্ৰথম আৰু দ্বিতীয়টো সহযোগ কৰি আমি উত্তৰত কি পালো উত্তৰত পালো
50/6 50/6 এতিয়া চোৱা আকৌ যদি আমি এইফালটোৰ যদি কৰোঁ এতিয়া আমি কি কৰিম দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰিম চোৱা দ্বিতীয় আৰু তৃতীয়টো সহযোগ কৰিছোঁ কাৰণে প্ৰথম এইটো সলভ কৰা নাই 2 আৰু 3টো একজেক্ট ৰাখি দিছোঁ তাৰ পৰা কি কৰিম আমি 1/5টো কৰিম তাৰ পৰা হৰণ চিনটো এই দ্বিতীয়টো আৰু তৃতীয়টো সৰল কৰিছোঁ কাৰণে কি কৰিম এই হৰণ চিনডাল পূৰণ চিনলৈ কনভাৰ্ট কৰিলোঁ তাৰ পৰা কি হ'ব 5টো ওপৰলৈ যাব 2টো তললৈ আহিব গতিকে 2 আৰু 3টো একে ৰাখিব লাগিব তাৰ পৰা কি পালোঁ 5 × 5 মাইনাছে প্লাছে মাইনাছ 5 দুগুণ কিমান 10 হ'ল 2 3 এতিয়া কি কৰিব লাগিব এই হৰণ চিনডাল এই যেতিয়া ব্ৰেকেটটো তুমি কি কৰিবা সৰল কৰিবা তাৰ পৰা শেষ হোৱাৰ পিছত সৰল কৰি তাৰ পৰা এইটো সৰল কৰিব লাগিব ফাৰ্ষ্ট সংখ্যাটোৰ লগত কি কৰিব লাগিব সৰল কৰিব লাগিব গতিকে কি হৈ যাব এই হৰণ চিনডাল পূৰণ চিন হৈ যাব আৰু যিটো সংখ্যা থাকে লাষ্টত পিছত হৰণ চিনডালৰ পূৰণ হোৱাৰ পাছত কি হৈ যায় ওলোটা হৈ যায় ওপৰত 10 আহিব তলত 5 আহিব গতিকে কি হৈ যাব উত্তৰটো 5 3 × 15 10 দুগুণ 20 মাইনাছে প্লাছে মাইনাছ 10 দুগুণ 20 এতিয়া চোৱা এই দুটা প্ৰথম আৰু দ্বিতীয়টো সহযোগ কৰি কি পালোঁ 6/50 বিয়োগ 6/50 আৰু দ্বিতীয়টো আৰু তৃতীয়টো সহযোগ কৰি আমি উত্তৰত কি পালোঁ 15/20 বিয়োগ 15/20 পালোঁ গতিকে আমি দেখা পালোঁ যে হৰণৰ ক্ষেত্ৰত হৰণফলটো সহযোগ কৰাৰ ক্ষেত্ৰত আমি কি ক'ব নোৱাৰোঁ যে একে বুলি ক'ব নোৱাৰোঁ কাৰণ বেলেগ বেলেগ আমি হৰণফল পাইছোঁ গতিকে আমি কি কৰিব লাগিব পৰিমেয় সংখ্যায়ে হৰণৰ সাপেক্ষে সহযোগ বিধি মানি নচলে এইটোৱেই এনেদৰে তোমালোকে ল'বা আৰু সংখ্যা তিনিটা মই কোনবোৰ বিধিত কেনেদৰে কৰিছোঁ সেনেদৰে ষ্টেপবোৰ তোমালোকে ফ'ল' কৰি উত্তৰবোৰ উলিয়ালে তোমালোকৰ শুদ্ধ হৈ যাব তোমালোকক সুধিব যে পৰিমেয় সংখ্যা হৰণৰ সাপেক্ষে সহযোগ বিধি মানি চলেনে উদাহৰণ দি ব্যাখ্যা কৰা সেনেকৈ প্ৰশ্নবোৰ আহিব আৰু এনেদৰে তোমালোকে উদাহৰণ লৈ ব্যাখ্যা কৰি ধুনীয়াকৈ কেলকুলেশ্যন কৰি দেখুৱাই দিবা তেতিয়াই তোমালোকৰ শুদ্ধ হৈ যাব গতিকে আজিৰ ভিডিঅ'টোত মই কি কৰিলোঁ সহযোগ বিধিটো তোমালোকক ডিটেইলছ বুজাই দিলোঁ নেক্সট ভিডিঅ'ত আমি কি কৰিম বিতৰণ বিধি আৰু তোমালোকৰ আৰু প্ৰতিক্ৰম সেইবোৰ বুজিবলৈ আছে সেইখিনি মই ভালদৰে বুজাই দিম যদি আজি ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আৰু লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিবা আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনালেই হ'ল তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম কোনো নুবুজাকৈ নাথাকিবা ডাইৰেক্ট সুধিবা নিজৰ দাদা বুলি ভাবা ছাৰ বুলি ভাবা সুধিবা নিৰ্ভয়ে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই আছিলে ধন্যবাদ